যোৰহাটত সফলভাৱে অনুষ্ঠিত কৰা হৈছে নৱম উকা যোৰহাট জিলা কাৰাটে প্ৰতিযোগিতা 2026। কাৰাটে খেলৰ জৰিয়তে যুৱ প্ৰজন্মক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি তুলিবলৈ লক্ষ্য ৰাখি যোৰহাট কাৰাটে এছ'চিয়েশ্যনৰ উদ্যোগত এই প্ৰতিযোগিতাখনি আয়োজন কৰা হয়। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ আধুনিক ইনডোৰ ষ্টেডিয়ামত 3 আৰু 4 তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত যোৰহাট জিলাৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা বহু প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বিভিন্ন বয়সৰ শ্ৰেণীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। আন্তঃ ক্লাব মণ্ডল তাৰমানে উজনি অসম মণ্ডল কেৰাটে প্ৰতিযোগিতালৈ ইয়াৰ যিখিনি মেডেলিষ্ট আছে তেওঁলোক নিৰ্বাচিত হ'ব। তাৰপিছত আপাৰ আছামৰ পৰা যিকেইজন মেডেলিষ্ট আহিব সেইকেইজনে মানে উকাৰ ষ্টেট কেৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব। আৰু চবতকৈ এটা ভাল লগা কথা কি যোৰহাটৰ এটা সুনাম আছে যে ষ্টেটত যোৰহাটৰ এটা নাম আছে। যোৱা অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা যিখন উত্তৰাখণ্ডৰ দেৰাদুনত হৈছিলে অসমে 9টা গ'ল্ড মেডেল পাইছে, 9টাৰ 6টা যোৰহাটৰ। গতিকে আমি যোৰহাট সেইটো ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছোঁ। আমাৰ প্ৰতিভাসম্পন্ন প্ৰতিযোগী বহুত আছে আৰু মই আশা কৰিছোঁ যে এইবাৰো আমাৰ বহুত সংখ্যক ভাল প্ৰতিভাৱান খেলুৱৈ আছে। এই খেলুৱৈসকলে আগন্তুক দিনত মানে অহা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত তেওঁলোকে ভাল ফল দেখুৱাব। আপোনালোকে জানে যে আমাৰ ল'ৰা ছোৱালী মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্জ্বলি উঠিছে। যোৱা বছৰ আমাৰ বহুকেইজনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। গতিকে আমি যোৰহাট এটা আমি গৰ্বৰে ক'ব পাৰোঁ যে অসমৰ জিলাসমূহৰ ভিতৰত যোৰহাটো এখন অন্যতম জিলা যি কাৰাটে ক্ষেত্ৰখনত যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাৰ সময়ছোৱাত খেলুৱৈসকলৰ উৎসাহ উদ্দীপনা আৰু শৃংখলাবদ্ধ প্ৰদৰ্শনে দৰ্শকৰ মন আকৰ্ষণ কৰে। কাৰাটে এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে কয় যে প্ৰতিযোগিতাই খেলুৱৈসকলক আগন্তুক দিনত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাৰ বাবে সাজু হ'বলৈ সহায় কৰে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা খেলুৱৈসকলে আগন্তুক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। যোৰহাট ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ আমি এগ্ৰিকালচাৰত ইনডোৰ ষ্টেডিয়াম পতা হৈছে। আমাৰ এই প্ৰতিযোগিতাখন পতাৰ মূল উদ্দেশ্য হৈছে আমি যাতে আমাৰ খেলুৱৈসকলক পাৰ্গত কৰি তেওঁলোকক আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আমি মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই লৈ যাব পাৰোঁ। কাৰণ আমি দেখিছোঁ ইয়াতে যোৰহাটতে বহুত প্ৰতিভাৱান খেলুৱৈ আছে যিসকল খেলুৱৈয়ে তেওঁলোকৰ অলপমান গাইড পালে তেওঁলোকে বহুত আগুৱাই যাব পাৰে। আৰু বিশেষকৈ যিসকল প্ৰশিক্ষক আমাৰ যোৰহাটত আছে মোৰ কাষতে বিজয় বৰা ডাঙৰীয়া তেখেতে গোটেই জীৱনটোৱে এই খেলৰ লগতে তেওঁ উৎসৰ্গা কৰিছে। আৰু ইতিমধ্যে মোৰ দাঁতিতে আছে ফুকন দে ডাঙৰীয়া তেখেতৰ জীৱনটো খেলতে উৎসৰ্গা কৰিছে। তেওঁলোকে খেলতে উৎসৰ্গা কৰা মেইন উদ্দেশ্য হৈছে যাতে আমি প্ৰতিভাৱান ব্যক্তি উলিয়াই নিব আৰু প্ৰতিভাৱান বুলিয়ে নহয় যাতে আমি প্ৰত্যেকজন ল'ৰা ছোৱালীক আমি ইয়াৰ পৰা উলিয়াই নি যাতে আমি চকুত লগাকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ। সেয়ে আমাৰ উদ্দেশ্য। আৰু আমি অনাগত দিনত ভাবিছোঁ আমি ৰাজ্যিক পৰ্যায়তো আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমি নাম অৰ্জন কৰিম। আমি দেখিছোঁ আমাৰ এছিয়ান গেমছ আছে আপোনাৰ মে' মাহত। আমি যদি ইয়াৰ পৰা মানে একাডেমিকমকৈ লৈ যাব পাৰোঁ তেনেহ'লে আমি তাতো আমি নাম অৰ্জন কৰিব পাৰিম বুলি আমাৰ আশা আৰু আমি আশাবাদী। এই আশা লৈ আমি এই খেলখন আজি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ জৰিয়তে অসমৰ লগতে যোৰহাট জিলাৰ নাম ৰাষ্ট্ৰীয় স্তৰত উজ্জ্বল হোৱাৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। প্ৰতিযোগিতাখনৰ শেষৰ দিনা অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি আৰু কাৰাটে ক্ষেত্ৰত জ্যেষ্ঠ প্ৰশিক্ষকসকলে বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰে আৰু আগন্তুক দিনত অধিক অনুশীলন কৰি আগবাঢ়ি যাবলৈ উৎসাহ যোগায়। মই পিয়ানো ছাৰৰ পৰা শিকিছোঁ। আগতে মেডেল পাইছেনে তুমি? ক'ত পাইছিলা? ডিষ্ট্ৰিক্টত পাইছা। আজি ইয়াত কোনটো কেটেগৰীত খেলিছিলা? -25। কি পালা? চিলভাৰ। ভাল লাগিলে। নৱালি। তুমি কেতিয়াৰ পৰা কাৰাটে খেলি আছা? 5 বছৰ পৰা। 5 বছৰ বয়সৰ পৰা কাৰাটে খেলিছা। ইয়াৰ আগতে ক'ত খেলিব গৈছিলা? নেশ্যনেলো খেলিছা বোলে। কোৱাচোন নেশ্যনেল কেতিয়া খেলিছিলা? নেশ্যনেল মই 2025ত খেলিছিলোঁ। কি পাইছিলা নেশ্যনেলত? গ'ল্ড মেডেল পাইছিলা। ইয়াত আজি কোনটো কেটেগৰীত খেলিলা? +35। কি পালা? গ'ল্ড আৰু ব্ৰঞ্জ। তোমাৰ ক্লাবটোৰ নামটো কি? কেৰাটে হাব। পিয়ানো ছাৰ। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।